শিক্ষাৰ্থীসকল আজিৰ ক্লাছটোত তোমালোকক দৰং জিলাত অনুষ্ঠিত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ দশম শ্ৰেণীৰ এগ্ৰিকালচাৰ আৰু হৰ্টিকালচাৰ বিষয়টোৰ প্ৰশ্নখিনি আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। এতিয়া প্ৰথমতে পাৰ্ট 1ত আহিছে থিয়ৰী। ইয়াত মাৰ্কছ আছে 40 মাৰ্কছ আছে। চাবা এতিয়া 1 নম্বৰ প্ৰশ্নটো আহিছে ফিল ইন দ্য ব্লেংকছ, 5টা আহিছে আৰু নম্বৰ আছে 5। এইটো চাবা প্লেণ্টছ এবজৰ্ভ দ্য ৱাটাৰ থ্ৰু ডেছ, খালি ঠাইবোৰ কৰিব দিছে তোমালোকক। ডিউৰিং ডেছ ষ্টেজ ৱাটাৰ কনজামশ্যন ৰিচ ইটছ পিক। চিটো চাবা This is the most inefficient method of surface irrigation. D2 Saba sprinkler irrigation is a method of applying water in a manner like. E2 Saba the stage at which the water stress causes sharp yield reduction is called this. এইবাৰ 2 নম্বৰ প্ৰশ্ন এটা চাবা। ৰাইট 2 নম্বৰ প্ৰশ্ন এটা চাবা এতিয়া হোৱাট ইজ দ্য ৰুল অফ ৱাটাৰ প্লেণ্ট গ্ৰোথ। ইয়াত 2 নম্বৰ আহিছে। 3 নম্বৰটো ৰাইট দ্য নেম অফ দ্য গ্ৰোথ ষ্টেজ অফ ক্ৰপ একৰ্ডিং টু ৱাটাৰ ৰিকুৱাৰমেণ্ট। 4 নম্বৰটো চাবা What is critical stage of irrigation? Write the name of critical stage of onion crop. 5 number to Saba. What is micro irrigation? Write the name of different types of micro irrigation system. 6 number to Saba. How qualify of irrigation water affect the growth of plants? Number I said 3 marks. 7 number Gitasaba write short notes. Irrigation, mid season stages of crops, drip irrigation, late season stages of crops. 8 number Gitasaba difference between the followings: initial stage and crop development stage. তাৰপিছত sprinkler and drip irrigation system. ইয়াত মাৰ্কছ আহিছে 2 into 2 4 মাৰ্কছ আহিছে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন এটা চাবা তোমালোকে ৰাইট ট্ৰু অৰ ফলছ। এইকেইটা ট্ৰু অৰ ফলছ লিখিব দিছে। Marks আহিছে 5 marks. Water from over 95% of plant body. তাৰপিছত continuous use of water having high salt content will convert a normal soil into a saline soil. তাৰপিছত চাবা sprinklers may rotate or remain fixed. তাৰপিছত চাবা precision irrigation is known as surface irrigation. ইটো চাবা water is main constitutes of protoplasm. ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাই আছা। প্ৰশ্নখন তোমালোকৰ আগত আলোচনা কৰিছোঁ, তোমালোকে নিজে উত্তৰকেইটা কৰি ল'বা। ৱাটাৰ ইজ মেইন কনষ্টিটিউট অফ প্ৰটোপ্লাজম। এইবাৰ মেটছ দ্য ফলোয়িং। ইয়াতে এৰ বি দুটা দফা দিছে, ইয়াৰ মিলাব দিছে। কেবেজ, তাৰপিছত অনিয়ন, ড্ৰিপ ইৰিগেশ্যন, ফ'ৰ' ইৰিগেশ্যন, তাৰপিছত ফ্লোটিং মেথড, trickle irrigation system, inefficient surface irrigation,
head formation of maturity, blood formation of maturity, gravity flow irrigation. এবাৰ চাবা এবাৰ হল পার্ট বি প্র্যাকটিক্যাল ইয়াত মার্কস থাকিব তোমালোকৰ 60 মার্কস থাকিব এগুলা চাবা তোমালোকে what is sprinkler irrigation system, explain the different parts of sprinkler irrigation system with a neat diagram. ইয়াত মার্কস আহিছে চাবা 2 + 8 + 5 15 মার্কস আহিছে তাৰপিছত চাবা what are the good characteristics of irrigation system, explain the different types of irrigation system. ইয়াত মার্কস আহিছে 10 মার্কস আহিছে তাৰপিছত প্র্যাকটিক্যাল ফাইল স্টুডেন্ট প্রোফাইল তাৰপিছত এখিনি ভাইস ভার্সা এখিনি হ'ব ইয়াত নম্বৰ আছে 10 10 10 ছাত্ৰছাত্ৰীসকল তোমালোকৰ লগত দৰং জিলাত অনুষ্ঠিত হৈ যোৱা হৰ্টিকালচাৰ আৰু এগ্ৰিকালচাৰ প্ৰশ্ন আলোচনা কৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ বাকীখিনি প্ৰশ্ন দিছিলোঁ সেইখিনি তোমালোকে চাই ল'বা ধন্যবাদ।